হেল্ল' আজি মই এটা বহুত ধুনীয়া চুইট লাডুৰ ৰেচিপি লৈ আহিছোঁ। দেখিবলৈ যিমান ধুনীয়া, খাবলৈও সিমান টেষ্টি হয়। তো মই এই লাডুটো বনাবৰ কাৰণে এখন নন ষ্টিক টাৱাত মই অলপমান বাদাম, পিনাট বাদামৰ দুটা থাকে ন, এটা ৰেড কালাৰ এটা ব্ৰাউন কালাৰ। তো মই ব্ৰাউন কালাৰ বাদামটো লৈ লৈছোঁ। এয়া অকণমান মই ফ্ৰাই কৰি ল'ম, মানে ড্ৰাই ফ্ৰাই দেই, কোনো তেল বাটাৰ অইল একো নিদিয়াকৈ ড্ৰাই ফ্ৰাই কৰি ল'ম। এয়া চব ধুনীয়াকৈ অকণমান ফ্ৰাই কৰি ল'ম। অকণমান ৰঙচুৱা নিচিনা কালাৰটো হ'লে মই এইখিনি ঠাণ্ডা হ'বলৈ দি দিম। এয়া মোৰ অকণমান কালাৰটো হৈছে আৰু ৰঙচুৱা টাইপত। এতিয়া মই এইখিনি টোটেলি একদম প্ৰায় 15-20 মিনিটৰ কাৰণে ঠাণ্ডা হ'বলৈ ৰাখি থ'ম। পূৰা ধোঁৱা ওলালে তো হৈ গ'ল মোৰ পিনাট বাটাৰটো। তো ঠাণ্ডা হ'বলৈ দিয়াৰ পাছত মই বাকলিটো ওলোৱাৰ পাছত এইখিনি চাওক, মই বাকলি কেনেকৈ এৰুৱালোঁ, কেনেকৈ ঠাণ্ডা কৰিলোঁ, সেইবিলাকতো আপোনালোকে জানেই ন। তাৰপিছত এটা মিক্সাৰ গ্ৰাইণ্ডাৰ লৈছোঁ, তাতে মই গোটেই ভাজি লোৱা বাদামখিনি দি দিছোঁ। এয়া তাৰপিছত ইয়াতে দিম মই 4টা ইলাচি। এই গোটেইখিনিতে মই 4টা ইলাচি দিম। এয়া লৈছোঁ মই 4টা ইলাচি, আৰু ইলাচিকেইটাও মই অকণমান ড্ৰাইকৈ ফ্ৰাই কৰি লৈছোঁ। তাতে মই দিম গুড়। এইখিনি চাওক, গুড়টো আপোনালোকে যিমান পৰিমাণৰ মিঠাটো লাডুত বিচাৰে সিমানটো পৰিমাণৰ গুড় দিব। বেছি দিব, কম খালে কম দিব। এয়া চাওক, মোৰ হৈয়ে গ'ল লাডুৰ মিশ্ৰণখিনি। এতিয়া এইখিনি মই আকৌ একেখন নন ষ্টিক টাৱাত ৰাখি ল'ম। ৰাখি পেলাই আৰু এতিয়া মই এটা এটাকৈ লাডু কৰি যাম। গোটেইখিনি চব এয়া অকণমান যাতে হাতত মানে ঠাণ্ডাত হাতত মানে ল'ব পৰা অৱস্থাত মই লাডুকেইটা কৰি ল'ম, আৰু যাতে বেছি গৰম হৈ থাকিলেতো লাডুটো কৰিব নোৱাৰি ন, অকণমান ঠাণ্ডা হৈ থাকিলে লাডুটো কৰি ল'ম। এয়া তাৰপাছত মই গোটেইখিনি ধুনীয়াকৈ এটা এটা লাডু কৰি ল'ম। এয়া চাওক, এয়া বহুত ইজি হয় বনাবলৈ, আৰু খাবলৈও নহয় বহুত টেষ্টি হয়। আৰু স্পেচিয়েল থেংকছ টু আণ্টি, এগৰাকী আণ্টি যি হ'ল বাংগালোৰৰ হয়। সেই আণ্টিগৰাকী স্পেচিয়েলি মোক এই লাডুটো বনাবলৈ শিকাইছিলে। থেংকছ টু আণ্টি, আপোনাৰ কাৰণে আজি মই বহুত ধুনীয়া এটা চুইট লাডু বনাব পাৰিলোঁ। থেংকছ আণ্টি। ৰেচিপিবিলাক মানে খানাবিলাক দেখিলে আপোনালৈ মনত পৰে, বহুত মনত পৰে। বহুত মানে এগৰাকী মৰমীয়াল আণ্টিক মই মিছ কৰোঁ, যি আছিলে মোৰ একদম লগতেই আছিলে ৰুমৰ। তো সেই আণ্টিক মই বহুত মিছ কৰোঁ। তো আণ্টি থেংক ইউ।